সকলোকে নমস্কাৰ জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰষুণৰ বতৰ, চাৰিওফালে বৰষুণ নন ষ্টপ বৰষুণ দিয়ে আছে। খুব বেছি বৰিং লাগিছে আৰু ভিডিঅ'টোৰ হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল গম পাইছে যে ভিডিঅ'টো কি হ'ব গৈ আছে। য়েছ, মই আপোনালোকক আজি ৰাজলক্ষ্মী থিয়েটাৰৰ কিছুমান সৰু সৰু ভিডিঅ' ক্লিপছ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এই ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ভাল পাব বুলি আশা কৰিছোঁ। আৰু এইকেইদিন থিয়েটাৰবিলাকৰ লগতে আহ্বায়ক কমিটিবিলাকৰ যিবিলাক থিয়েটাৰ আহ্বান কৰি নিয়ে, সকলোৰে বহুত বেছি লষ্ট। যিহেতু বৰষুণ বতৰ, থিয়েটাৰৰ লষ্ট, লগতে আহ্বায়ক কমিটিবিলাকৰো লষ্ট। যিহেতু থিয়েটাৰত ন' শ্ব' ন' মানি এই নিয়মটো প্ৰযোজ্য। থিয়েটাৰত শ্ব' নহ'লে পইচা এটকাও নাপায় আৰ্টিষ্টে। তো অবভিয়াছলি থিয়েটাৰৰ মালিকৰো লষ্ট, আহ্বায়ক কমিটিৰো লষ্ট, লগতে আৰ্টিষ্টৰো লষ্ট। তো তেনেকুৱা, গতিকে ওচৰতে থিয়েটাৰ এখন আছিল, বাট এই দুদিন যিহেতু বৰষুণ দি আছিল তো থিয়েটাৰ নহ'ল, বৰ দিগদাৰ হৈছে। গতিকে ৰাজলক্ষ্মী থিয়েটাৰে আছিল। আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাইছে। ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত আমি কল্পনা কলিতা বাইদেউ লগতে চম্পক শৰ্মা দেৱক আমি সম্বৰ্ধনা জনাইছিলোঁ। আৰু অভিনেত্ৰী কল্পনা কলিতাক আমি বিশেষভাৱে সম্বৰ্ধনাটো জনাইছিলোঁ। তেখেতে কৰা নাটক ঘা নামৰ নাটকখনত দুৰ্দান্ত অভিনয়ৰ কাৰণে তেখেতক সম্বৰ্ধনাটো জনাইছিলোঁ। যা নহওক বাৰু, এতিয়া আমি আজি এই ভিডিঅ'টোত মই দেখুৱাবলৈ ওলাইছোঁ ৰাজলক্ষ্মী থিয়েটাৰৰ মনে মনে চাওঁ নামৰ নাটকখনৰ কিছু অংশ। আশা কৰোঁ আপোনালোকে চাব শেষলৈকে আৰু ভাল পাব। আৰু চেনেলটোত নতুন হয় যদি তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো উপভোগ কৰোঁ। কেতিয়াও ভৰি দিবলৈ নাযায়। আপোনালোকৰ এই বিলাসী বাহনত বহি সি কেতিয়াও এচিৰ হাৱা নাখায়। ইতিবাচক ফুৰিব, তথাপি আপোনালোকৰ এই ডিনাৰ পাৰ্টি, ৰমৰমীয়া লাঞ্চ পাৰ্টিত সি সোমাবলৈ নাযায়। তোৰ ভণ্টি কি এৰিবনে নে? আপোনাৰ ভনীয়ে যদি তাক নেৰে, সি তাই কেনেকে এৰে? মোৰ ভণ্টি সি এৰিবই লাগিব। এইবোৰ ফালপাক স্বীকৃতি দিবলৈ, এইবোৰ সম্বন্ধ দিবলৈ মই ৰাজি নহয়। নোৱাৰো। বৰ বেছি কয় আমাৰ পাছফালে লাগি থাকো নহয় দাদা। মই কিন্তু আজিয়ে কিবা কৰি পেলাম। মই আজিয়ে সুৰঞ্জনৰ লগত বিয়া পাতিম আৰু আজিৰে পৰা মই সুৰঞ্জনৰ লগত ৰাখিবনে মোক? মানে কি জানা, এইটো মোৰ অকল মোৰেই ঘৰ নহয়, মোৰ ভাইটোৰো ঘৰ। যিয়ে পবিত্ৰ হৃদয় লৈ মোৰ ওচৰলৈ আহে, তেওঁৰ বাবে মোৰ ঘৰৰ দৰজা সদায় খোলা। মইহে ঘৰৰ দুৱাৰ খিৰিকী খোলাকে ৰাখিব নোৱাৰো। তাক পালেই কোনে তহিলাম কৰি পেলাব। তই মোক দুদিনমান সময় দে, হঠাতে কিবা এটা কৰি নেপেলাই। তাৰমানে তই মোৰ বৰ মৰমৰ কথা। অন্ততঃ সেই মৰমখিনিলৈ সন্মান যাচি তহঁতে দুদিনমান ৰৈ। আৰু দুদিন কিয়, 2 বছৰ ৰ'ব। কিন্তু চাব, আপোনাৰ এই মৰমবিলাক যাতে সময়ত গৈ মতলবলৈ পৰিৱৰ্তন হৈ নাযায়। সম্ভালি কথা কবি। মুখটো বাৰু সম্ভালি, হাত ভৰি গেৰাণ্টি দিব নোৱাৰো। আইনে যদি এইটো কেছত
তই কাৰ কথা কৈছ? এইবিলাকৰ কথা কৈছো যিয়ে অপৰাধীক লুকুৱাই নিজে অপেনলি ইজ্জতৰ দৰদাম মাৰি নিজৰ ইজ্জত বচাবলৈ চেষ্টা কৰে। এইবিলাকৰ আগভৰিৰ ভাষা আমিও বুজি পাওঁ কাকতি। চিন্তা কৰিব নালাগে, সময়ত আমাৰ ফালৰ পৰা সেইবোৰ ধুনীয়াকে চলাই দিয়া হ'ব। সেইবোৰ কি কৰিলা তুমি? সেনেকে কথাতে মুখ সলালা কিয়? কি ক'ব ই? হা? কোনখন মুখেদি ক'ব যে ইমান দিনে তোক কি প্ৰবঞ্চনা কৰি আছে? আৰে তোক বিয়া পাতি আমাৰ সম্পত্তিৰ ভাগিদাৰ হোৱাৰ সপোন দেখি আছে। কিন্তু যেতিয়া জানিলে যে তই সকলোবিলাক এৰিহে ইয়াৰ লগত বিয়াত বহিব বিচাৰিছ, এৰাটো লাগিল তাতেই। লোভটোতো লোভেই, সেয়াটো আৰু সহজতে সম্ভৱ নহয়। সেইকাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰি বলাৎকাৰৰ কাহিনী ৰচি দিলে। মোক নকলেও এইটো ক'ব পাৰে কেছটো উঠাই ল'বলৈ কিমান টকা লাগিব। এমাউণ্টটো মোক জনাই দিলেই হ'ল। এই